মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি ইংলিছৰ কুৱেশ্যন পেপাৰ এখন সলভ কৰিবলৈ গৈ আছোঁ ইংলিছৰ যিখন পেপাৰ আজি সলভ কৰিম সেইখন পেপাৰ DSSৰ হেল্থ এডুকেটৰ পোষ্টত আহিছিলে 2023 চনত টোটেল 10টা কুৱেশ্যন ইংলিছৰ আপোনালোকে দেখা পাব আৰু প্ৰত্যেকটো কুৱেশ্যনত 2 মাৰ্ককে আছে মানে টোটেল 20 মাৰ্কছৰ কাৰণে ইংলিছৰ কুৱেশ্যন পেপাৰ আহিছিলে একেধৰণে যদি আপোনালোকে হেল্থ এডুকেটৰ পোষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে টোটেল আপোনালোকে বৰ্তমান 50টা কুৱেশ্যন দেখা পাব আৰু 50টা কুৱেশ্যনত 2 মাৰ্ককে থাকিব মানে টোটেল 100 মাৰ্কছ থাকিব টোটেল 100 মাৰ্কছ থাকিব আৰু কাট অফ বহুত বেছি হাই যায় কাট অফ মানে ইমানে হাই যায় যদি আপোনালোকে ইয়াত সিলেকশন লাভ কৰিম বুলি ভাবিছে ইয়াত আপোনালোকে ভুল একেবাৰে কৰিব নোৱাৰে এটলিষ্ট আপোনালোকে 94 মান মাৰ্কছ পাব লাগিব মানে আপোনালোকৰ যদি ভুল মাত্ৰ 3টা কুৱেশ্যন তিনিটামান কুৱেশ্যন অকল ভুল কৰিব পাৰিব 100ৰ ভিতৰত 94 মান এটলিষ্ট আপোনালোকে ধৰি থৈ দিয়ক ঠিক আছে কিয় কাট অফ ইমান হাই যায় সেইটো বিষয়ে মই আপোনাক কৈ দিছো কুৱেশ্যন কেইটা সলভ কৰাৰ আগত একেবাৰে লাষ্টৰ কুৱেশ্যনে চাওক যে এটো হল হেল্থ এডুকেটৰ পোষ্টৰ হোৱাট ইজ দা অপজিট জেন্ডাৰ অফ আঙ্কেল আহিছে আঙ্কেলৰ অপজিট জেন্ডাৰটো কি হয় সকলোৱে গম পায় আন্টি হয় আন্ট হয় সো অপচন এটো ইয়াত কাৰেক্ট আনসাৰ এটা এটো কুৱেশ্যন কোনোবাই নোৱাৰিব নেকি মোক কওক হেল্থ এডুকেটৰ নিচিনা পোষ্ট এটাত মই পুনৰবাৰ কৈছো এই ডখৰ যে হেল্থ এডুকেটৰ নিচিনা পোষ্ট এটাত এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আচলতে গ্ৰহণযোগ্য নহয় যিসকলে ভালকে কষ্ট কৰি পঢ়ি থাকে তেখেতসকলৰ লগত নাইনসাফি কৰা কুৱেশ্যন হয় এইবিলাক কাৰণ কোনোবাই কষ্ট কৰক কষ্ট নকৰক এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক সকলোৱে কৰিব পাৰিব এই কুৱেশ্যনটা 100% এটেম্প্ট কৰিব পাৰিব এটা এইটো কুৱেশ্যন পাৰি পিনে আমি নিজকে পাৰিলো বুলি আমি ধৰিলে নহব কাৰণ এইটো সকলোৱে কৰিব পৰা কুৱেশ্যন হয় তো হেল্থ এডুকেটৰত আপোনালোকে যদি চাই চাকৰি পোৱাৰ পিছত গ্ৰেড পেটো অলমোষ্ট 4600 আছিলে নে সৰি 7600 আছিলে নে 7400 আছিলে ঠিক আছে এইটো হল হেল্থ এডুকেটৰ গ্ৰেড পে আৰু এডি উইথ কম্পিউটাৰ হেল্থ এডুকেটৰত কম্পিউটাৰ লাগে একে ধৰণে যদি আপোনালোকে এডিআৰই উইথ কম্পিউটাৰ চাই এডিআৰই কম্পিউটাৰ থকা পোষ্ট বিলাকৰ মেক্সিমাম গ্ৰেড পে হল 6200 টকা ঠিক আছে গতিকে এই হেল্থ এডুকেটৰ পোষ্টটো ওৱান অফ দা ভাল পোষ্ট হয় থাৰ্ড গ্ৰেডৰ ভিতৰত আৰু এটা গ্ৰেড পে বেছি থাকে 8700 সেইটো উইদাউট কম্পিউটাৰৰ কাৰণে থাকে উইথ কম্পিউটাৰ নহয় ঠিক আছে তো এই হেল্থ এডুকেটৰটো উইথ কম্পিউটাৰ থকা বিলাকৰ ভিতৰত ওৱান অফ দা ভাল পোষ্ট হয় তথাপি এনেকুৱা ধৰণৰ এটা ষ্টেণ্ডাৰ্ড এক্সামত এইবিলাক কুৱেশ্যন একেবাৰে গ্ৰহণযোগ্য নহয় যিসকলে ভাল ধৰণে কষ্ট কৰি পঢ়ি আছে তেখেতৰ লগত পিয়ৰলি নাইনসাফি কৰা কুৱেশ্যন হয় সেইকাৰণে ডিএছএছ বা ডিএমইক বহুতে বৰ্তমানো বিশ্বাস নকৰাৰ কাৰণটো হল এইটো ইয়াতো ঘোটালা হয় নহয় পিছৰ কথা কিন্তু যিবিলাক কুৱেশ্যন কাটে প্ৰত্যেকবাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে দেখা পাব কেতিয়াবা সুধিব যে আপোনালোকক যে হিৰো চিনেমাৰ হিৰো যে হিৰোৰ অপজিটটো কি হয় হিৰোইন হয় তো তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহে যিসকলে কষ্ট কৰে মানে তেখেতসকলৰ কাৰণে এনে কষ্টবিলাক অথলে গুচি যায় কাৰণ এইবিলাক কুৱেশ্যন সকলোৱে কুৱেশ্যন বিলাক কৰিব পাৰিব এটা এইটো 8 নম্বৰ কুৱেশ্যনটো চাওক যে এ পাৰ্সন হু সেলস মিট ইজ কল যে এ পাৰ্সন হু সেলস মিট ইজ কল এটা আপোনালোকে যদিহে ডিএছএছৰ 2018 পৰা যদি কুৱেশ্যন পেপাৰ চাই 2018 আছে 19 আছে 20 আছে তো সেইবিলাক কুৱেশ্যন পেপাৰ চালে ডিএছএছ বা ডিএমই আপোনালোকে দেখা পাব যে এই কুৱেশ্যনটো প্ৰায় 3-4 বাৰ মানে ৰিপিট কৰিছে ওৱান ৱৰ্ড সাবস্টিটিউশনৰ কুৱেশ্যন হয় মই মানি লৈছো কিন্তু এই সেম কুৱেশ্যনটোকে বাৰে বাৰে তেখেতসকলে ৰিপিট কৰি সুধি আছে একেটা কুৱেশ্যনকে সুধি আহিছে তো যিসকলে পিৱাইকিউ চাইছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাইছে তেখেতসকলে ক'ব পাৰিব যে এ পাৰ্সন হু সেলস মিট ইজ কল বাচ্চাৰ ঠিক আছে কি হয় বাচ্চাৰ হয় তো একেখিনি কুৱেশ্যনকে তেখেতসকলে বাৰে বাৰে দি থাকে সেইটো কথা মই আচলতে ক'ব বিচাৰিছো তাৰ নেক্সটটো আকৌ এবাৰ চাওক যে এই সুপাৰলেটিভ ডিগ্ৰীটো কি হয় ডেডলিৰ সুপাৰলেটিভ ডিগ্ৰীটো কি হয় এইটো পুনৰবাৰ আসলে যিসকলে মই পুনৰবাৰ কৈছো যিসকলে বহুত বেছি কষ্ট কৰি পিনি কনসেপচুৱেল কুৱেশ্যন বিলাক শিকে কনসেপ্টটো ক্লিয়াৰ কৰে তেখেতসকলৰ কাৰণে মানে এই ডিএছএছ এক্সামৰ কুৱেশ্যন বিলাক অলপমান মানে মনটো হতাশ কৰি দিয়ে কাৰণ ইমান ধুনীয়াকৈ কনসেপ্ট এটা শিকি আহি পিনি যদি আপোনালোকে হিৰোৰ অপজিট জেন্ডাৰটো কি আনসাৰ কৰিবলগীয়া হয় যদি আপোনালোকে আঙ্কেলৰ অপজিট জেন্ডাৰটো কি কুৱেশ্যনটো কৰিব লগা হয় কাৰণ এইটো গ্ৰেড 4 লেভেলৰ পোষ্ট নহয় হেল্থ এডুকেটৰটো বহুত ভাল পোষ্ট হয় তাতো এইবিলাক কুৱেশ্যন একদম গ্ৰহণযোগ্য নহয় আচলতে বাৰু যি কি নহওক কুৱেশ্যনটো যেতিয়া আহিছে আমিতো সলভ কৰিব লাগিব আমাৰ ওচৰত আমাৰ হাততো বেলেগ একো নাই তো আমি যদিহে সুপাৰলেটিভ ডিগ্ৰীৰ বিষয়ে ক'বলৈ যাওঁ চক তিনিটা ফৰ্মত থাকে এটা হল পজিটিভ ফৰ্ম এডজেক্টিভৰ তিনিটা ফৰ্ম থাকে এটা হল পজিটিভ ফৰ্ম এটা হল কম্পেয়াৰেটিভ ফৰ্ম আৰু এটা হল সুপাৰলেটিভ ফৰ্ম কি হয় সুপাৰলেটিভ ফৰ্ম ঠিক আছে তো মই যদিহে ইয়াত পজিটিভ ফৰ্মত লং শব্দটো দেখা পাওঁ তো সুপাৰলেটিভত লংগাৰ হৈ যাব সাধাৰণতে ইআৰ লাগে আৰু ইয়াত ইএসটি লাগে ঠিক আছে লংগেষ্ট হৈ যাব এইটো হল সাধাৰণতে ইয়াৰ বেলেগ বেলেগ ফৰ্মো থাকে যেনেকৈ বিউটিফুল হলে মোৰ বিউটিফুল মোষ্ট বিউটিফুল তেনেকৈ লিখো আমি ইয়াত গুড হলে ইয়াত বেটাৰ হয় ইয়াত বেষ্ট হয় তো এইবিলাক আমি ডিসকাস কৰিছো ক্লাছত হয়নে ক্লিয়াৰ আছে তো এতিয়া যদি আপুনি ইয়াত ডেডলি শব্দটো দেখা পায় DADLY ডেডলি
তো আপোনালোকে এটা কথা সৰুৰ পৰা পঢ়ি আহিছে কি কথা পঢ়ি আহিছে যে যদি মই আপোনালোকক এটা এক্সাম্পল দিওঁ ধৰক বেবী মই বেবী বুলি শব্দটো এক্সাম্পল লৈছোঁ কোনোবাই কাৰোবাৰ বেবীলৈ মনত নেপেলাব এইখিনিতে ঠিক আছে বেবী শব্দটো যদি মই এক্সাম্পল দিওঁ ইয়াৰ প্লুৰেল ফৰ্মটো কি হ'ব এটা বেবী হ'লে আমি অকল বেবী বুলি কওঁ বেবী বহুত সৰহ থাকিলে আমি কি কওঁ বেবিজ বুলি কওঁ চ' বেবিজ লিখোঁতে BAB অকল এছ এটা লিখি দিলে আপোনালোকৰ ভুল হৈ যাব কিয় হ'ব আমি শিকিছোঁ যে যদিহে লাষ্টত ৱাই আছে ৱাইৰ আগত যদি কোনো ধৰণৰ ভাৱেল নাই ভাৱেল মানে কি ভাৱেল পাঁচটা আছে AEIOU এইবিলাক হ'ল ভাৱেল যদিহে ৱাইৰ আগত ভাৱেল নাই কনচনেণ্ট লেটাৰ হয় ভাৱেল নাথাকিলে মানে ৱাইটো আঁতৰাই পিনি IES লগাব লাগে ছিংগুলাৰৰ পৰা প্লুৰেললৈ নিওঁতে ক্লিয়াৰ আছে একেধৰণে যদি মই আপোনালোকৰ লেডি শব্দটো এক্সাম্পল দিওঁ লেডি এগৰাকী লেডি আছে গতিকে লেডি কৈছোঁ ইয়াক প্লুৰেল ফৰ্মলৈ নিলে LADIES লিখিব লাগে কাৰণ ৱাইৰ আগত ভাৱেল নাই ভাৱেল নাথাকিলে মানে ৱাই আঁতৰাই IES কিন্তু যদিহে মই আপোনাৰ বয় শব্দটো কওঁ তেতিয়া অকল কি আহে অকল এছ এটা লগাই দিয়ে কিয় লগাই দিয়ে কাৰণ ৱাইৰ আগত বৰ্তমান ভাৱেল আছে ভাৱেল থাকিলে অকল এছ লগাই দিয়ে ক্লিয়াৰ আছে নে নাই বাৰু একেধৰণে মই আপোনাক যদিহে ডে এক্সাম্পল দিওঁ ইয়াৰো প্লুৰেল ফৰ্মটো কি হ'ব ডেইজ হ'ব তো ৱাইৰ আগত ভাৱেল আছে চাওক এটো হ'ল ভাৱেল ভাৱেল থাকিলে মানে অকল এছ লগাই দিলে হয় ক্লিয়াৰ তো একেধৰণে ইয়াতো ৱাইৰ আগত কি আছে ৱাইৰ আগত ভাৱেল নাই ভাৱেল নাথাকিলে মানে আমি কি কৰিম ৱাইটো আঁতৰাই দিম ৱাইটো আঁতৰাই পিনি আমি কি কৰিম আই বহাম তাৰ নেক্সট ইয়াৰটো লাগিবই লাগিব চ' ডেডলি ইয়াৰ হৈ গ'ল ঠিক আছে চৰি এলটো আঁতৰি গ'ল এলটো পুনৰবাৰ ছুপাৰলেটিভ ফৰ্মটো কি হ'ব DEAD ডেড হৈ গ'ল এল তো ইয়াত পুনৰবাৰ ৱাইটো আঁতৰাই দিব লাগিব আমি চাওঁ ৱাইটো আঁতৰাই দিম ৱাইটো আঁতৰাই পিনি IEST লগাব লাগিব EST লিখিলোঁ ক্লিয়াৰ আছে ডেডলিয়েষ্ট চ' ছুপাৰলেটিভ ফৰ্ম অফ ডেডলিটো কি হৈ যাব ডেডলিয়েষ্ট অপশ্যন এত আছে চ' অপশ্যন এটো হ'ল কাৰেক্ট আনচাৰ অলপমান বেছিকৈ এক্সপ্লেইন কৰি দিলোঁ একেবাৰে বেছিক পইণ্ট হয় তথাপি মই বেছিকৈ এক্সপ্লেনেশ্যন কৰি দিছোঁ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাওক যে কি দিছে আমাক হাৰ হাউচ ইজ ডেছ দ্য ষ্ট্ৰীট তাইৰ ঘৰটো কি হয় ৰাস্তাৰ সিটো পাৰে আছে সেইটো ক'ব বিচাৰিছে ৰাস্তাৰ বিটুইন মানে দুটা বস্তুৰ মাজত থকা বুজায় গতিকে বিটুইনটো হ'ব নোৱাৰে কেতিয়াও যেতিয়া ধৰক এনেকে ৰাস্তাটো আছিলে ষ্ট্ৰীট মানে ৰাস্তা ৰোড তো মই ইয়াত আছোঁ এনেকে মানুহ এইটো মই হয় লক্ষ্য হয় এইফালে তাইৰ ঘৰটো আছে কি আছে তাইৰ ঘৰটো মই কেনেকে আঁকিম এনেকে ঘৰটো আঁকিব লাগিব নহয় জানো অ'কে এইটো হ'ল ঘৰ ঠিক আছে এইটো দৰ্জা লগাই দিছোঁ এইটো ঘৰ তো মই বৰ্তমান কৈছোঁ যে তাইৰ ঘৰটো ৰাস্তাৰ সিটো পাৰে আছে ৰাস্তাৰ সিটো পাৰে বুজাবলৈ আমি এক্ৰছটো ব্যৱহাৰ কৰিব লাগে চ' অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ হাৰ হাউচ ইজ এক্ৰছ দ্য ষ্ট্ৰীট অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ মই পুনৰবাৰ কৈছোঁ আপোনালোকে DSSৰ এক্সামিনেশ্যন দিম বুলি যদি ভাবিছে আপোনালোকে ইয়াত ভুল কৰিবই নোৱাৰে ভুল একেবাৰে কৰিব নোৱাৰে ইংলিছত এটলিষ্ট 10টাৰ ভিতৰত 10টা কাৰেক্ট কৰিব লাগিবই আপোনালোকে মানে টোটেল আপোনালোকে 3টা অকল 50টা কুৱেশ্যনৰ ভিতৰত টোটেল অকল 3টা কুৱেশ্যনে ভুল কৰিব পাৰি বুলি ধৰি থৈ ইয়াৰ মেথছৰ কুৱেশ্যনবিলাক অলপমান বাৰু মেইনটেইন কৰে ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰে মেথছৰ কুৱেশ্যন খালি PYQৰ পৰা ডাইৰেক্টলি কুৱেশ্যনো দেখা পাব আপোনালোকে ঠিক আছে আমি সেইখিনি ডিছকাছ কৰিম মেথছৰ আমাৰ কোৰ্চটো মোৰ দেন চাফিচিয়েণ্ট হয় অ'কে তাৰ নেক্সটটো চিননিম অফ বেফল শব্দটোৰ সমাৰ্থক শব্দ কি হয় বেফল শব্দটোৰ সমাৰ্থক শব্দ কি হয় বেফল মানে কনফিউজনত থাকে ঠিক আছে অ'কে এতিয়া আপোনালোকে তলত কি এটা আণ্ডাৰষ্টেণ্ডিং এটা আমি সকলোৱে অৰ্থটো গম পাওঁ আণ্ডাৰষ্টেণ্ডিং মানে কি হয় ইম্পাৰ্চিয়েল মানে নিউট্ৰেল হয় ইম্পিউচিয়েল মানে নিউট্ৰেল হয় কাৰো ফালে নথকা বুজায় মানে কাকো ছাপৰ্ট নকৰা বুজায় নট ছাপৰ্টিং এনি ওৱান ঠিক আছে সি নিউট্ৰেল হৈ আছে সি ইম্পাৰ্চিয়েল হৈ আছে কাকো পাৰ্চিয়েলিটি কৰা নাই সি ঠিক আছে নট ছাপৰ্টিং এনি ওৱান ইয়াত চাওক চিননিম মানে হ'ল সমাৰ্থক শব্দ বেফল মানে মই ক'লো কনফিউজনত থকা চ' ইয়াতো কনফিউজ শব্দটো আছে চ' অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ সমাৰ্থক শব্দ লাগে একেই শব্দটো লাগে একেই মিনিং কৰা শব্দটো লাগে গতিকে বেফল মানে কনফিউজ হয় জয়ফুল মানেতো ভেৰি হেপী বহুত সুখী মানে হেপী ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট এণ্টনিম অফ ব্ৰেভ মানে আমি সকলোৱে গম পাওঁ সাহসী হয় ব্ৰেভ মানে সাহসী আৰু এণ্টনিম মানে বিপৰীত শব্দটো লাগে সাহসীৰ অপজিট ৱৰ্ডটো লাগে আৰু সাহসীৰ অপজিট কাৱাৰ্ড মানে কাপুৰুষ ব্ৰেভ মানে সাহসী বোল্ড মানেও সাহসী হয় ভেলিয়েণ্ট মানেও সাহসী হয় কি হয় সাহসী এইবিলাকে চিননিম বুজাব ষ্টুড মানে ষ্ট্ৰং টাইপৰ বুজায় ঠিক আছে গতিকে এইটো অলপমান সাহসী নিচিনা মিনিঙে বুজাব ক্লিয়াৰ আছে তাৰ নেক্সট আমি চাম যে প্ৰভাৰ্ব এটা আছিলে কিন্তু এইবিলাক কুৱেশ্যন আপোনালোকে প্ৰিভিয়াছ ইয়াৰ দেখা পাব ইংলিছৰ প্ৰভাৰ্ব হৈ চাওক ষ্ট্ৰাইক হোৱাইল দ্য আইৰন ইজ হট যেতিয়া লোহাটো গৰম থাকে তেতিয়া হাতুৰি মাৰিব লাগে বুলি আমি এটা প্ৰভাৰ্ব কৈ থাকোঁ
যেতিয়া লোহাটো গৰম থাকে যেতিয়া আপুনি সুবিধাটো পায় সেই সুবিধাকণত মানে সুবিধাটো অপৰচুনিটিটো ল'ব লাগে সেইটো বুজায় গতিকে লোহাটো গৰম থাকোঁতে হাতুৰটো মাৰ বুলি কয় হয়নে অসমীয়াত ষ্ট্ৰাইক হুৱাইল দ্য আইৰন ইজ হট অ'কে এইটো কুৱেশ্যন বাৰু অলপমান কনচেপচুৱেল কুৱেশ্যন হয় অলপমান বৰ বেছিও নহয় অলপমান কনচেপচুৱেল কুৱেশ্যন হয় কাৰণ এইটো আহিছে প্ৰনাউনৰ পৰা প্ৰনাউনৰ কোনটো পাৰ্টৰ পৰা আহিছে এইটো ৰিলেটিভ প্ৰনাউনৰ পৰা আহিছে বহুত ভালকৈ আমি ৰিলেটিভ প্ৰনাউন ডিছকাছ কৰিছোঁ আপোনালোকে যদিহে এডিআৰই কুৱেশ্যন পেপাৰ চাই এডিআৰইটো ইয়াৰ পৰা কুৱেশ্যন দেখা পাব এডিআৰইটো ইয়াৰ পৰা কুৱেশ্যন আহিছিলে এডিআৰই 1তো আহিছিলে ঠিক আছে ৰিলেটিভ প্ৰনাউন বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আচলতে এইবিলাক হ'ল ৰিলেটিভ প্ৰনাউন ঠিক আছে আমাক কি দিয়া আছে হি ইজ দ্য অনলি ওৱান অফ দ'জ মেন ওৱান অফ দ্য ৰুলো আমি শিকিছিলোঁ আচলতে হি ইজ অনলি ওৱান অফ দ'জ মেন ডেছ ইজ অলৱেজ অন টাইম তো ইয়াত কোনটো ৰিলেটিভ প্ৰনাউন আহিব তো এটা কথা মনত ৰাখিব সদায় যেতিয়া আপোনালোকে ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে তেতিয়া সদায় হুটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয় ছাবজেক্টিভ কেছত হুমটো অবজেক্টিভ কেছত ব্যৱহাৰ কৰা হয় য'ত ছাবজেক্টৰ প্ৰয়োজন নাই তাত আমি অবজেক্টিভ হিচাপে হুইচটো আমি যেতিয়া চুজ কৰা কথা আহে ঠিক আছে তো ইয়াত আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে হি ইজ দ্য অনলি ওৱান অফ দ'জ মেন ডেছ ইজ অলৱেজ টাইম এই ইজটো কি হয় ভাৰ্ব হয় ইজটো কি হয় ভাৰ্ব হয় ভাৰ্বে সদায় কাৰ লগত এগ্ৰিমেণ্ট কৰিব ভাৰ্বে সদায় ছাবজেক্টৰ লগত এগ্ৰিমেণ্ট কৰে ছাবজেক্ট হ'লে আমি কি ব্যৱহাৰ কৰিম হু ব্যৱহাৰ কৰিম গতিকে ইয়াত হুটো হ'ব কাৰেক্ট আনচাৰ বুজি পালেনে হি ইজ অনলি ওৱান অফ দ'জ মেন হু ইজ অলৱেজ অন টাইম ইজটো হ'ল ভাৰ্বে সদায় ছাবজেক্টৰ লগত এগ্ৰিমেণ্ট কৰে গতিকে ইয়াত হুটো আহিব কাৰেক্ট আনচাৰ এইখিনি গোটেইখিনি এইটো একেবাৰে বেছিক কুৱেশ্যন হয় ইয়াৰ পৰা বহুত এডভান্স লেভেলৰ কুৱেশ্যনো আমি আমাৰ ক্লাছত ডিছকাছ কৰিছোঁ ক্লাছ মানে কি ক্লাছ মানে যিটো কোৰ্চ আছে আমাৰ ইংলিছৰ এটা পেইড কোৰ্চ আছে আমাৰ মেথছৰ এটা পেইড কোৰ্চ আছে ঠিক আছে যিসকলৰ মেথছ আৰু ইংলিছত কনফিউজন আছে তেখেতসকলে আমাৰ পেইড কোৰ্চ ল'ব পাৰিব যিসকলে প্ৰ' হয় মই তেখেতসকলক কোৱা নাই যিসকলে এক্সামত গোটেইখিনি কুৱেশ্যন কৰিব পাৰে তেখেতসকলক মই কোৱা নাই আপোনালোকে ঠিক আছে এইডোখৰত মই এইটো দেখাই দিছোঁ আমাৰ এই কোৰ্চটো এবাৰ আপোনালোকে ভালকৈ চাই লওক এইটো হ'ল আমাৰ লকষ্টেটক এপ্লিকেশ্যন প্লে ষ্ট'ৰত চালে গম পাব 50,000 আমাৰ ডাউনলোড হৈ গ'ল তথাপি আমাৰ 5 ষ্টাৰ ৰেটিং আছে 5 ষ্টাৰ ৰেটিং 50,000 পিছতো হয়তো কোনো এটা এপ্লিকেশ্যনত নাথাকি যিসকলে এক্সামিনেশ্যন দিছে আপোনালোকে এবাৰ চাওক যে মেথছৰ যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো এটা জনা নাছিলে ছাৰ মই কোৱালিফাইড হ'লোঁ ঠিক আছে মা দেউতাৰ সপোন আজি পূৰণ কৰিব পাৰিলোঁ আপুনি ভগৱান তো আপোনালোকে দেখা পাইছে যে যিসকলে যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো জনা নাছিলে তেখেতসকলেও এক্সাম ক্লিয়াৰ কৰিছে ক্লিয়াৰ এডিআৰই গ্ৰেড 3 আপোনাৰ মেথছ কোৰ্চটো লৈছিলোঁ 35টা কুৱেশ্যনৰ ভিতৰত 34 কৰিছে তো যেতিয়া আপোনালোকে মেথছত আউট অফ 34টা কুৱেশ্যন কৰিব পাৰিব আপোনালোকে চিলেকশ্যন এনেও লাভ কৰিব অকল এজন দুজনে কোৱা নাই চাওক এনেকুৱা বহুত কেইটা ৰিভিউ আছে সকলোৱে এক্সামিনেশ্যন ক্ৰেক কৰাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত চাওক 10 অক্টোবৰ ৰিজাল্ট দিছিলে চাওক এই সকলোবিলাক নৱজিৎ কুৰ্মী হওক মৃদুল কুৰ্মী হওক একেলগে পাৰ্চনেলি মোক হোৱাটছএপত মেছেজো দিছে আনন্দিতা শৰ্মা হওক চাওক থানু কৃষ্ণ হওক এই সকলোবিলাকে এক্সামিনেশ্যন ক্ৰেক কৰা যিমান আপোনালোকে দেখা পায় এই সকলোবিলাক এক্সামিনেশ্যন ক্ৰেক কৰা হয় চাওক আপোনালোকে এইবিলাক ৰিভিউবিলাক আপোনালোকে নিজে চাব পাৰিব আপোনালোকে নিজে যদি লকষ্টেটক এপ্লিকেশ্যনটো ডাউনলোড কৰে আপোনালোকে নিজে এবাৰ প্লে ষ্ট'ৰ লকষ্টেটক বুলি চাৰ্চ কৰাৰ পিছত অলপমান তলত স্ক্ৰল ডাউন কৰিলে এই ফিডবেকসমূহ দেখা পাব আপোনালোকে নিজে ঠিক আছে চ' যদিহে যিসকলে মেথছত বা ইংলিছত প্ৰ' হয় মই তেখেতসকলৰ কথা কোৱা নাই যিসকলে এক্সামত মেথছ আৰু ইংলিছৰ কাৰণে ৰৈ যাবলগীয়া হয় মই তেখেতসকলকে কৈ আছোঁ আচলতে যে আপোনালোকে যদি সঁচাকৈ প্ৰব্লেম আছে তেনেহ'লে আমাৰ মেথছ আৰু ইংলিছৰ কোৰ্চটো ল'ব পাৰিব কিবা কনফিউজন আছে তেনেহ'লে এই নাম্বাৰটোত হোৱাটছএপ কৰিব মই হোৱাটছএপটো বেছি প্ৰিফাৰ কৰোঁ কাৰণ সকলোৱে ফোন কৰিলে মই ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ সকলো সময়ত কিন্তু হোৱাটছএপৰ ৰিপ্লাই মই কৰোঁ ঠিক আছে কিবা ডাউট থাকিলে আপোনালোকে জনাব অ'কে বৰ বিশেষ বাহিৰৰ কথা কৈ থাকিলে বেয়া হয় আচলতে ক্লাছবিলাক আমি যিমান পাৰোঁ ছুটি কৰিব লাগে যাতে আপোনালোকে ছেল্ফ ষ্টাডি কৰিবলৈ সময় পায় অ'কে কোনডোখৰত পালোঁ অ'কে এইটো চাওক এতিয়া আমি এইডোখৰ ৰিলেটিভ প্ৰনাউনৰ বেছিকটো আমি ইয়াত ডিছকাছ কৰিলোঁ তো কেইটামান এক্সাম্পল মই এক্সট্ৰাকৈ দি দিছোঁ যাতে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আপোনালোকে এক্সামত কৰিব পাৰে চ' এইবিলাক মোক ক'ত হু আহিব নে হুম আহিব আপোনালোকে এবাৰ নিজে কৰিবলৈ চেষ্টা কৰক এই 3টা কুৱেশ্যন নিজে ফাৰ্ষ্টত কৰিবলৈ চেষ্টা কৰক মই লগালগ কৈ যাম যদি পাৰে ভিডিঅ'টো প'ষ্ট কৰি নিজে ট্ৰাই কৰক মই সময় ৱেষ্ট নকৰোঁ চ' যাওঁ তো আমাক কি কোৱা আছে যে আই উইল ভিজিট মাই পেৰেণ্টছ হুম লিভ ইন দিল্লী পুনৰবাৰ মই চাম ইয়াত এটা ভাৰ্ব আছে আমাৰ ওচৰত ইয়াত এটা ছাবজেক্ট আছে গতিকে এইটো ছাবজেক্ট হয় এইটো ভাৰ্ব হয় ছাবজেক্ট ভাৰ্বৰ এগ্ৰিমেণ্ট হয় ইয়াৰ লাগে উইল ভিজিট ভাৰ্ব হয় তো ইয়াত পুনৰবাৰ চাম ইয়াত লিভটো কি হয় ভাৰ্ব হয় ভাৰ্ব কেনেকৈ আইডেণ্টিফাই কৰিব লাগে ছাবজেক্ট কেনেকৈ আইডেণ্টিফাই কৰিব লাগে আমাৰ ক্লাছত বহুত ভালকৈ ডিছকাছ কৰিছোঁ ঠিক আছে পাৰ্টছ অফ স্পীচত কোনো কনফিউজন নাই
তো ভাৰ্বক কি লাগে অবজেক্ট লাগিব নে ভাৰ্বক সাবজেক্ট লাগিব আপুনি ক'ব যে ভাৰ্বক সদায় সাবজেক্টৰহে প্ৰয়োজন নাই সাবজেক্টৰ লাগিলে আমি হুটো লিখিম হুমটো নিলিখো আই উইল ভিজিট মাই ফ্ৰেণ্ডছ হু লিভ ইন দিল্লী ইয়াৰলৈকে সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই তাৰ নেক্সটটো পুনৰবাৰ হি ইজ নট ওৱান অফ দোজ হু হুম উইল হেল্প এভৰিৱান ভালকে চাব পুনৰবাৰ মই এইটো হ'ল ভাৰ্ব এইটো হ'ল সাবজেক্ট গতিকে এইটো সাবজেক্ট আৰু ভাৰ্বে অলৰেডি এগ্ৰিমেণ্ট কৰি আছে সাবজেক্ট ভাৰ্বে এগ্ৰিমেণ্ট কৰি আছে ঠিক আছে তাৰ নেক্সট এইটো হ'ল সাবজেক্ট এইটো হ'ল ভাৰ্ব এই সাবজেক্ট আৰু ভাৰ্বে অলৰেডি এগ্ৰিমেণ্ট কৰি আছে তো আমি পুনৰবাৰ চাম উইল হেল্প এইটো হ'ল আমাৰ ওচৰত কি ভাৰ্ব ঠিক আছে এইটো অবজেক্ট হয় ঠিক আছে এইটো অবজেক্ট হয় কোনটো কি হয় কেনেকৈ আইডেন্টিফাই কৰিব লাগে বহুত বেছিকৰ পৰা আমি শিকিছো এবাৰ আপুনি আমাৰ কোৰ্সটো চালে গম পাব 3 নম্বৰ ক্লাছত আমি চাগে ডিসকাস কৰিছো বহুত ভালকে ডিসকাস কৰিছো এতিয়া আপোনাক কো ভাৰ্বে সদায় সাবজেক্টৰ লগত এগ্ৰিমেণ্ট কৰিব নে অবজেক্ট হলে আমি হুম কৰিলো হয় কিন্তু সাবজেক্টৰ লগত কৰিব গতিকে আমি হু কৰিম ক্লিয়াৰ আছে হি ইজ নট ওৱান অফ দোজ হু উইল হেল্প এভৰিৱান হি মিটছ সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই তাৰ নেক্সটটো পুনৰবাৰ দ্য পাৰ্চন টু হুম আই এম স্পিকিং ইজ মাই অল্ড ফ্ৰেণ্ড ইয়াত কি হ'ব নিজে এবাৰ কৰিবলৈ ট্ৰাই কৰক পুনৰবাৰ আমি কি কৰিম ভাল কথাটো ভালকে শুনিব ঠিক আছে কথাটো ভালকে শুনিব আপোনালোকে ইয়াত অলৰেডি আমাৰ ভাৰ্ব আছে কি আছে ভাৰ্ব এম স্পিকিং ভাৰ্ব তো ইয়াত অলৰেডি আমাৰ সাবজেক্টটো আছে চাওক সাবজেক্টে অলৰেডি ভাৰ্বৰ লগত এগ্ৰিমেণ্ট কৰি আছে তো ইজটো পুনৰবাৰ আৰু এটা আমাৰ ওচৰত ভাৰ্ব আছে তো এই ভাৰ্বৰ কাৰণে সাবজেক্ট কোনটো হয় এই দা পাৰ্চনটো সাবজেক্ট হয় চাওক দা পাৰ্চনটো ইয়াৰ কাৰণে অলৰেডি সাবজেক্ট আছে দূৰত আছে কিন্তু হলেও তাতে একেলগ হয় একে সম্পৰ্ক হয় একে ৰিলেশ্যন আছে সাবজেক্ট ভাৰ্বে এগ্ৰিমেণ্ট কৰি আছে ঠিক আছে গতিকে পুনৰবাৰ আমাক সাবজেক্টৰ প্ৰয়োজন নাই গতিকে ইয়াত হু নাহে প্ৰথম কথা তেনেকেও আইডেন্টিফাই কৰিব পাৰিব সেকেন্ড কথাটো হ'ল যে এই টু হ'ল প্ৰিপজিচন কি হয় টু হ'ল প্ৰিপজিচন আৰু মই ক্লাছত বহুতবাৰ কৈছো যে প্ৰিপজিচনৰ পিছফালে সদায় আমাক অবজেক্ট হিচাপে থাকে যেটো নাউন প্ৰনাউন যিয়ে নাথাকক কিয় সদায় অবজেক্ট হিচাপে থাকিব সো আমাক সাবজেক্ট নালাগে প্ৰিপজিচনৰ পিছফালে কি লাগিব আমাক অবজেক্ট লাগিব সো ইয়াত হুমটো হ'ব কাৰেক্ট আনসাৰ অবজেক্ট হিচাপে হুম ক্লিয়াৰ আছে যেনেকে এটা এক্সাম্পল দি দিম আপোনালোকে যেটা ভয়েস কৰে যে এ টাইগাৰ ইজ কিল্ড বাই হিম লিখে চাও হিম ইয়াত হি লিখে নেকি আপোনালোকে হিটো কেতিয়াও নিলিখে হিৰ অবজেক্টিভ ফৰ্মটো কি হয় হিৰ অবজেক্টিভ ফৰ্মটো হিম হয় সেইটো কাৰণে আপোনালোকে এইটো বাইটো হ'ল প্ৰিপজিচন বাইটো কি বাইটো প্ৰিপজিচন সো প্ৰিপজিচনৰ পিছফালে সদায় অবজেক্টিভ ফৰ্মটো আহে একে ধৰণে এই টু হ'ল প্ৰিপজিচনৰ পিছফালে সদায় অবজেক্টিভ ফৰ্ম আহে আৰু হুমটো হ'ল অবজেক্টিভ ফৰ্ম সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই আশা কৰিছো যদি ক্লিয়াৰ হৈছে এটলিষ্ট কমেন্টত আপোনালোকে ক্ৰিষ্টেল ক্লিয়াৰ বা ক্লিয়াৰ শব্দটো লিখিব আৰু আপোনালোকে কম্পেয়াৰ কৰি চাব বেলেগৰ ক্লাছৰ লগত আমাৰ ক্লাছবিলাক সদায় ছুটি থাকে যিমান পাৰি সদায় আমি 25-30 মিনিটৰ ভিতৰতে ক্লাছ এটা শেষ কৰিবলৈ চেষ্টা কৰো হয়তো মেথছৰ ক্লাছটো 40 মিনিটলৈকে যাব পাৰে কিন্তু 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা আমি ক্লাছ নকৰো কেটামান অকল এমসিকিউ লৈ পিনি আপোনালোকে কম্পেয়াৰ কৰি চাব আমাৰ যিকোনো ক্লাছ চাওক জিঅগ্ৰাফি চাওক আপোনালোকে ৰিজনিং চাওক মেথছ চাওক ইংলিছ চাওক যত মই নিজে ক্লাছ কৰিছো হেতু সদায় মই ছুটি কৰিব চেষ্টা কৰো যাতে আপোনালোকে নিজৰ কাৰণে সেলফ ষ্টাডি কৰিবলৈ সময় পায় তো এইটো আপোনালোকে নিজে কৰিব আৰু কিমান কষ্টৰ মাজত মই বনাইছো এইটো কথা মই কওঁ কিমান কষ্টৰ মাজত মই ক্লাছখিনি বনাইছো যিসকলে নতুন হয় তেখেতসকলে চাগে গম নাপায় এই মেন্টেল ষ্টেটটো একেবাৰে ভাল হৈ থকা নাই ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যন তেনেকুৱা টাইপৰ ভাববিলাক মোৰ আহি থাকে কিয় আহি থাকে বৰ্তমান আপোনালোকক মই বহুতবাৰ কৈছো ক্লাছৰ মাজত যে দেউতাৰ বৰ্তমান কেমোথেৰাপি চলি আছে কেমোথেৰাপি 14 দিন মানৰ মূৰত হয় ৰেডিয়েশ্যন ডেইলি হয় তো মই ডেইলি দেউতাৰ লগত মেডিকেল যাওঁ হোম ষ্টে এটা লৈ লৈছো মই ঠিক আছে মই গোটেইখিনি কথা কৈ দিছো আপোনাক যে মই এটা হোম ষ্টে লৈছো য'ত দেউতা আৰু মই অকলে আছো গতিকে মই দেউতাৰ কাৰণে বনাব লাগে মই নিজৰ কাৰণে ভাত পানী বনাব লাগে ৰাতিপুৱা বনাব লাগে ৰাতি বনাব লাগে দিনতো বনাব লাগে তাৰপিছত মই দেউতাক লৈ পিনে আকৌ মেডিকেল যাব লাগে মেডিকেলত আকৌ 2 ঘণ্টা 3 ঘণ্টা লাগি যায় ৰেডিয়েশ্যনৰ কাৰণে কাৰণ বহুত পেচেণ্ট আছে তো ৰেডিয়েশ্যন লৈ পিনে আকৌ ঘৰলৈ আহোঁ তাৰপিছত আকৌ নিজৰ কামখিনি কৰোঁ তাৰপিছত আপোনালোকক আকৌ মই ক্লাছৰ নোটছ বনাওঁ তাৰপিছত আকৌ ক্লাছবিলাক কৰিছোঁ সো সেইবিলাকত কিমান কি মেন্টেল ষ্টেট এটা আছে মই জানো ফাইনেন্সিয়েলি মোৰ কি অৱস্থা হৈ আছে মই জানো মেন্টেলি মোৰ ওচৰত মোৰ নিজৰ কি অৱস্থা হৈ আছে মই জানো ফিজিকেলিটো নকওঁ বাৰু কিন্তু মেন্টেলি যেটো মই ভুগি আছো মইহে গম পাওঁ আছিলো তাৰপিছত মই ক্লাছবিলাক কৰিছো কাৰণ মই যেতিয়া আপোনালোকক কমিটমেণ্ট দিছো যে মই আপোনালোকৰ কাৰণে পঢ়াম ভালকে তো সেইটো মই কমিটমেণ্টৰ ওপৰত মই ফুলফিল কৰিবলৈ সেই কাম কৰি আছো সো আপোনালোকে যদি মাত্ৰ ক্লিয়াৰ হৈছে এটা শব্দ ক্লিয়াৰ শব্দটো লিখিব যেটো মোক বহুত বেছি উৎসাহ দিয়ে মোটিভেশ্যন পাওঁ মই ক্লাছবিলাক কৰি যাবলৈ কাৰণ মই ক্লাছবিলাক কৰি গৈছো আপোনালোকৰ ক্লিয়াৰ হৈছে নহৈছে গম নাপাওঁ যদি মই কিয় ভিডিঅ' বনাবলৈ মোৰ মন যাব সেইটো নিচিনা কথা যদি ক্লিয়াৰ হৈছে মাত্ৰ ক্লিয়াৰ শব্দটো লিখিব বা ক্ৰিষ্টেল ক্লিয়াৰ শব্দ লিখিব আৰু ভাল লাগিব ঠিক আছে ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো লিখিব বা কেনেকুৱা পাইছে জনাব তাৰ নেক্সট পুনৰবাৰ দ্য পাৰ্চন হুম মেট মি য়েষ্টাৰডে ইজ মাই ফ্ৰেণ্ড এইটো আকৌ নিজে কৰিবলৈ চেষ্টা কৰক আপোনালোকে যে
এইটো মেটটো হ'ল ভাৰ্ব কি হয় ভাৰ্ব মিটৰ পাষ্ট ফৰ্ম হয় MAAT মিটৰ পাষ্ট ফৰ্ম হয় এই ভাৰ্ব থাকিলে মানে ইয়াত আমাক সাবজেক্ট লাগিব না অবজেক্ট লাগিব আপুনি মোক কওক আপোনালোকে ক'ব যে আমাক সাবজেক্ট লাগে সো হুটো কাৰেক্ট আনসাৰ হুমটো নহব ইয়াত দ্য পাৰ্সন হু মেট মি yesterday is my friend ইজটো ইয়াত ভাৰ্ব হয় তো এই ভাৰ্বৰ কাৰণে সাবজেক্ট আমাৰ ওচৰত দ্য পাৰ্সন আছে এইটো হৈ যাব সাবজেক্ট এই দুটা দূৰে দূৰে আছে দূৰে দূৰে থকাৰ পিছত বহুত দূৰত থকাৰ পিছত তাহাঁতে কি হয় এটা সম্পৰ্ক ফলো কৰি আছে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট হৈ আছে এগ্ৰি হৈ আছে ঠিক আছে এইটো তিনটা কোৱেশ্চন আপোনালোকে নিজে কৰিব নেকি বাৰু মই নেক্সট কোৱেশ্চনটোলৈ যাওঁ এই তিনটা কোৱেশ্চন আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰক ভিডিঅ'টো পজ কৰি নিজে কৰিবলৈ ট্ৰাই কৰক আমাৰ ওচৰত ইজটো ভাৰ্ব হয় আৰু হিটো সাবজেক্ট হয় সাবজেক্ট ভাৰ্বে এগ্ৰিমেন্ট কৰি আছে পুনৰবাৰ এই থটটো এটা আমাৰ ওচৰত কি হয় ভাৰ্ব হয় থিংকৰ পাষ্ট ফৰ্ম হয় চাওক থিংক ভাৰ্বৰ পাষ্ট ফৰ্ম থট হয় তো এইটো এটা ভাৰ্ব হয় তো ভাৰ্বে এইটো সাবজেক্ট হয় এভৰিৱান টো সাবজেক্ট ঠিক আছে এভৰিৱান থট সকলোৱে ভাবিছিলে তো অলৰেডি এগ্ৰিমেন্ট কৰি আছে হয়নে কিন্তু কিন্তু আমি ইয়াত আৰু এটা চাব লাগিব যদি আমি এইডোখৰ চাই পিনি এই হুমটো যদি আমি কাৰেক্ট কৰি দিওঁ আমাৰ ভুল হৈ যাব কাৰণ এইটো দেখিলো যে আমি ওচৰত কোনো ধৰণৰ ভাৰ্ব নাই ওচৰত ভাৰ্ব নাই কাৰণে আমাক সাবজেক্ট নালাগে বুলি ভুল কাটি দিলে ভুল হৈ যাব কাৰণ আৰু এটা ভাৰ্ব আমাৰ ওচৰত আছে এই ভাৰ্বৰ সাবজেক্ট ক'ত আছে এই দুটা ঠিকে আছে সাবজেক্ট ভাৰ্বে এগ্ৰিমেন্ট কৰি আছে এই দুটা সাবজেক্ট ভাৰ্বে অলৰেডি এগ্ৰিমেন্ট কৰি আছে কিন্তু ইয়াতো আৰু এটা ভাৰ্ব আছে এই ভাৰ্বে কাৰ লগত এগ্ৰিমেন্ট কৰিব এই ভাৰ্বে সাবজেক্ট এটা প্ৰয়োজন হ'ব সো সাবজেক্ট ইয়াত হু আছে সো হুটো কাৰেক্ট আনসাৰ হুম নহয় বুজি পালে মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে ইয়ালৈকে এই কুৱেশ্যনটো যিয়ে বুজি পাব তো হু আৰু হুমত কোনো ধৰণৰ ডাউট নাথাকে তেখেতসকলৰ এটা কথা মনত ৰাখিব সাবজেক্ট আৰু ভাৰ্বটো আমি বাছিবলৈ চেষ্টা কৰিম সো এই ভাৰ্বৰ কাৰণে এটা আমাক সাবজেক্টৰ প্ৰয়োজন হয় সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ওপৰত আমাৰ তিনটা ক্লাসও ডিসকাস কৰা আছে অলৰেডি হি ইজ দ্য পাৰ্সন হু এভৰিৱান থট হেজ ষ্টলেন দ্য পাৰ্স হি ইজ দ্য পাৰ্সন তাৰমানে যদি আপোনালোকে চাওক হি ইজ দ্য পাৰ্সন হু হেজ ষ্টলেন দ্য পাৰ্স যিজনে চুৰ কৰিছিলে ঠিক আছে সেইটো আচলতে বুজাব চেষ্টা কৰিছে হি ইজ দ্য পাৰ্সন হু এভৰিৱান থট কমা আছে চাওক ইয়াত কমা আছে দেখা পাইছে কমা আছে ইয়াত কমা আছে এই কমাটোৱে ডিষ্টিং কৰি দিছে গোটেইবিলাকত আগৰবিলাকত চাওক কমা চমা কতো নাছিলে আগৰবিলাকত কমা চমা কতো নাছিলে আগৰবিলাকত কমা চমা কতো নাছিলে এই আগৰবিলাকত কমা চমা কতো নাছিলে কিন্তু ইয়াত কমা আছে চাওক কমা মানে এইটো সম্পূৰ্ণ ডিষ্টিং কৰি দিছে ঠিক আছে হি ইজ দ্য পাৰ্সন হু কমা দিলে ইয়াত চাওক কমা দিলে এভৰিৱান থট হেজ ষ্টলেন দ্য পাৰ্স এইটো অলপমান ভালকে আপোনালোকে আকৌ এবাৰ চাব তাৰ নেক্সট কুৱেশ্যনটো আমি যাম হি আইডেণ্টিফাইড এ গাৰ্ল এইটো নিজে কৰিবলৈ চেষ্টা কৰক এইটো আমাৰ ওচৰত ভাৰ্ব আছে মই এটা এগ্ৰিমেন্ট বিলাক বাছি ওলাম এইটো ভাৰ্ব আছে এইটো সাবজেক্ট ঠিক আছে সাবজেক্টে নিজৰ ভাৰ্বৰ লগত এগ্ৰিমেন্ট কৰিলে পুনৰবাৰ আমাৰ ওচৰত ভাৰ্ব আছে পুনৰবাৰ আমাৰ ওচৰত সাবজেক্ট আছে সাবজেক্টে ভাৰ্বৰ লগত এগ্ৰিমেন্ট কৰিলে এতিয়া আমাক আৰু ভাৰ্ব আমাৰ ওচৰত নাই আৰু সাবজেক্টৰ আমাক প্ৰয়োজন নাই সো আমাক অবজেক্ট এটা লাগিব সো হুম আমি কাৰেক্ট আনসাৰ ক'ম হি আইডেণ্টিফাইড এ গাৰ্ল হুম উই ফাউণ্ড টু বি দ্য মেইন কালপ্ৰিট ঠিক আছে কোনো ধৰণৰ কমা চমা ইয়াত নাছিলে তাৰ নেক্সট কুৱেশ্যন হি ইজ দ্য পাৰ্সন হুম উই এপ্ৰিচিয়েট for hard work he is the person whom we appreciate for hard work পুনৰবাৰ আমি চাম যে ইয়াত ভাৰ্ব আছে এইটো সাবজেক্ট হয় তো আমি এগ্ৰিমেন্ট বিলাক চাম ভাৰ্ব সাবজেক্ট সাবজেক্টে ভাৰ্বৰ লগত এগ্ৰিমেন্ট কৰিলে এইটো ভাৰ্ব এইটো সাবজেক্টে ভাৰ্বৰ লগত এগ্ৰিমেন্ট কৰিলে মোক এই গোটেইটো কোনটো কি পাৰ্টস অফ স্পীচ হয় এবাৰ আপোনালোকে মোক কৈ দিয়ক কোনটো কি হয় এবাৰ মোক কৈ দিয়ক যিসকলে আমাৰ ক্লাছ লৈছে চকু মুদি 30 ছেকেণ্ডৰ ভিতৰতে গোটেইবিলাক কোনটো কি হয় বাছি ওলাব পাৰিব এতিয়া আমাক পুনৰবাৰ যেহেতু সাবজেক্টে ভাৰ্বৰ লগত এগ্ৰিমেন্ট কৰিলে সো পুনৰ আমাক আকৌ সাবজেক্ট নালাগে সো ইয়াত হুমটো হ'ব কাৰেক্ট আনসাৰ হু নালাগে আমাক হি ইজ দ্য পাৰ্সন হুম উই এপ্ৰিচিয়েট ফৰ হাৰ্ড ৱৰ্ক মোক আপোনালোকে কওক যে এই ৱৰ্কটো কি হয় কি পাৰ্টস অফ স্পীচ হয় ফৰটো কি হয় হাৰ্ডটো কি হয় মানে নাউন হয় নে প্ৰনাউন হয় নে এডজেক্টিভ হয় নে কি হয় তো আপোনালোকক মই বাৰে বাৰে কৈছিলো যে ফৰটো হ'ল প্ৰিপজিশ্যন কি হয় প্ৰিপজিশ্যনৰ পিছফালে নাউন এটা থকাটো মেণ্ডেটৰী হয় সো লাষ্টত যেটো থাকিব সেইটো হৈ যাব নাউন ৱৰ্কটো হ'ল নাউন ৱৰ্কৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে কেনেকুৱা ধৰণৰ ৱৰ্ক হয় হাৰ্ড ৱৰ্ক হয় যেতিয়া নাউনৰ এক্সট্ৰাকে ইনফৰমেশ্যন যিটো শব্দই দিয়ে সেইটোক আমি কওঁ যে এডজেক্টিভ বুলি নাউনৰ যি এক্সট্ৰা ইনফৰমেশ্যন দিব তাক আমি কম এডজেক্টিভ বুলি ক্লিয়াৰ আছে কেনেকুৱা ধৰণৰ ৱৰ্ক হয় হাৰ্ড ৱৰ্ক হয় পুনৰবাৰ এইটো আৰ্টিকেল হয় আৰ্টিকেলৰ পিছফালে এটা নাউন থকাটো মেণ্ডেটৰী হয় সো এইটো নাউন হৈ যাব একেবাৰে সহজ হয় এইখিনি আমি ক্লিয়াৰ কৰিলো তাৰ নেক্সট আমাৰ ওচৰত কি আছে ওকে দুটা কুৱেশ্যন আছে এইটো প্ৰথমত কৰি লওঁ দ্য ষ্টেয়াৰকেছ গিভছ ডেজ টু দ্য টপ ফ্লোৰ
যে ষ্টেয়াৰকেছটোৱে জখলাটোৱে টপ ফ্ল'ৰৰ কাৰণে এটা এক্সেছ দিছে সেইটো ক'ব বিচাৰিছে সকলোৰে প্ৰনাউন্সিয়েশ্যনটো সম্পূৰ্ণ একেই হয় উচ্চাৰণটো প্ৰায় একেই হয় তো যেটো আমাক কৈছে যে ষ্টেয়াৰকেছে টপ ফ্ল'ৰৰ কাৰণে এটা এন্ট্ৰি দিছে এটা আপোনালোকক প্ৰৱেশ বুজাব তো তেনেকুৱা ক্ষেত্ৰত আমি কোনটো এক্সেছ ব্যৱহাৰ কৰোঁ অপশ্যন বি টো ব্যৱহাৰ কৰোঁ গোটেইবিলাকৰ অৰ্থটো এবাৰ মই লিখি দিছোঁ আপোনালোকক যে এই একচেপ্ট মানে EXCEPT আপোনালোকে ভালকৈ লিখি ল'ব ইয়াৰ পৰা কুৱেশ্যনো আহে এনেকুৱা ধৰণৰ বাৰু সকলো এক্সামতে তো এইটো হ'ল বাহিৰে ঠিক আছে এক্সাম্পল মই যদি দিব বিচাৰোঁ except her I know everyone যে মই তাইৰ বাহিৰে সকলোকে চিনি পাওঁ যিমান এখিনি মানুহ আছে তাইৰ বাহিৰে except her মানে তাইৰ বাহিৰে মই সকলোকে চিনি পাওঁ এই except মানে গ্ৰহণ কৰা হয়নে গ্ৰহণ কৰা যেনেকৈ আৰু আপোনালোকে যিকোনো এটা এক্সাম্পল লিখিব পাৰে she accepted the job offer যে তাই যিটো চাকৰি অফাৰ পালে সেই চাকৰি অফাৰটো গ্ৰহণ কৰিলে প্ৰথম যিটো এক্সেছ আছে সেইটো মানে অতিমাত্ৰা বহুত বেছি মানে অতিমাত্ৰা সো যদি মই কওঁ যে এক্সেছ সুগাৰ ইন ডেইলি লাইফ ইজ বেড ফৰ হেল্থ ঠিক আছে আপোনালোকে লিখি ল'ব পাৰে তাৰমানে ডেইলি যদি আপোনালোকে বেছিকৈ চুগাৰ খায় অতিমাত্ৰা চুগাৰ খায় চেনি খায় তেনেহ'লে সেইটো লাইফৰ কাৰণে ভাল নহয় ইন ডেইলি লাইফ প্ৰত্যেক দিনাখন ইজ বেড ফৰ হেল্থ জাষ্ট এক্সাম্পল হয় এই এক্সেছ মানে এণ্ট্ৰি হয় প্ৰৱেশ হয় সো ইয়াৰ কাৰণেতো এক্সাম্পলটো বুজিয়ে পালে এটা ষ্টেয়াৰকেছে এণ্ট্ৰি এটা দিয়ে সো তাৰ কাৰণে কি হয় ACCESS এক্সেছ ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে বুলি ধৰিছোঁ মই তাৰ নেক্সট কুৱেশ্যন আছিল লাষ্ট কুৱেশ্যন যে কালেক্টিভ নাউন অফ থিফৰ কালেক্টিভ নাউনটো কি হয় গ্ৰুপক কি হয় সেইটো সুধিছে তো আমি চোৰৰ গ্ৰুপক কি বুলি কওঁ নৰ্মেলি চোৰৰ গেং এটা আহিছিলে চোৰৰ গেং এটা সো চোৰৰ গ্ৰুপটো গেং বুলি কয় ইয়াত কোনো ধৰণৰ গেং নাই হাৰ্টটো এনিমেলৰ গ্ৰুপক কয় এনিমেল মানে সকলো ধৰণৰ এনিমেল নহয় ধৰক যিবিলাক এলিফেণ্ট হাতী বা কেটেল একেই ধৰণৰ চাওক বা আমাৰ ওচৰত আছে বাফেল্লো কি আছে বাফেল্লো তো এইবিলাকৰ গ্ৰুপক হাৰ্ট বুলি কয় তো এই হাৰ্টটো প্ৰায় এক্সামত আপোনালোকে দেখা পাব DSS এক্সামিনেশ্যন স্পেচিয়েলি এইটো দেখা পাবই ঠিক আছে সো এলিফেণ্ট কেটেল বাফেল্লো এইবিলাকক কয় বাঞ্চটো কি বাঞ্চ অফ কি বুলি আমি কওঁ বাঞ্চ অফ কি কওঁ বাঞ্চ অফ বানানা কওঁ সো এইবিলাককে বাঞ্চ ব্যৱহাৰ কৰা হয় হোল অফ ফিছ বুলি কয় সো এটাই থাকিলে পেক সো পেক অফ থিপছ বুলিও ক'ৰবাত আপোনালোকে পাব ঠিক আছে গেং অফ থিপছ বা পেক অফ থিপছ ক্লিয়াৰ আছে সো এইখিনি আছিলে পুনৰবাৰ কৈছোঁ যিসকলৰ মেথছত প্ৰব্লেম আছে যিসকলৰ ইংলিছত প্ৰব্লেম আছে আপোনালোকে আমাৰ মেথছ আৰু ইংলিছৰ কোৰ্চটো ল'ব পাৰিব আমি বেলেগৰ নিচিনা প্ৰত্যেকটো এক্সামৰ আগত কোৰ্চেছ বনাই নাথাকোঁ আমাৰ অকল দুটাই পেইড কোৰ্চ আছে গোটেই জীৱনটোত বৰ্তমানলৈকে 6 বছৰমান আমি ক্লাছেছ কৰি আছোঁ এই দুটা অকল পেইড কোৰ্চ আছে এই দুটা পেইড কোৰ্চ আপোনাৰ প্ৰত্যেকটো এক্সামৰ কাৰণে কামত দিব সেয়া লাগিলে ADRE হওক আছাম পুলিচ ABUB হওক আছাম পুলিচ SI হওক DSS হওক আছাম টেট কাম ৰিক্ৰুটমেণ্ট হওক প্ৰত্যেকটো এক্সামৰ কাৰণে কামত দিব কাৰণ গোটেইবিলাক ইয়াত দি দিয়া হৈছে বাকী বহুত বেছি শুভেচ্ছা আপোনালোক জ্ঞাপন কৰিছোঁ ধন্যবাদ